নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ'লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে যোৱা বছৰ অৰ্থাৎ 2021 চনৰ 6 মাহিলী পৰীক্ষাৰ প্ৰশ্নোত্তৰখিনি লৈ আহিছোঁ। তো বলা আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 1 নম্বৰত আছে গণিত বিষয়ৰ প্ৰশ্নোত্তৰ। তো 1 নম্বৰত আহিছিল অখণ্ড সংখ্যাৰ যোগাত্মক একক মৌলিক কি? এটা ত্ৰিভুজৰ আটাইকেইটা কোণৰ সমষ্টি কেইসমূহ কোণ? অনুপাতত প্ৰকাশ কৰা সংখ্যাবোৰক কি সংখ্যা বোলে? এটা বীজগণিতীয় ৰাশিৰ উদাহৰণ দিয়া। 4x² PR ত r সহগ নিৰ্ণয় কৰা। এটা সংখ্যাৰ লগত 5 যোগ কৰিলে 19 ইয়াক সমীকৰণে প্ৰকাশ কৰা। দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল এটা কি সংখ্যা? 0 হৰণ a = কি হ'ব? এক সমস্ত 6 ভাগৰ 5ৰ প্ৰতিক্ৰম কি হ'ব? একাধিক ভগ্নাংশৰ গসাউ সমান কি হ'ব? এইখিনি আছিল 1 নম্বৰীয়া কুৱেশ্যন। গোটেইখিনি মই ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব ভিডিঅ'টো, সেইকাৰণে খালি তোমালোকক দেখুৱাই গৈ আছো কি হ'ব। নেক্সট পেজ। এনে দুটা সমীকৰণ লিখা যাৰ মূল বা বীজ 2। তাৰপিছত 3 নম্বৰত দিছে সমাধান কৰা। লাষ্টৰটো আছে এটা চতুৰ্ভুজৰ তিনিটা কোণ ক্ৰমে 90 ডিগ্ৰী, 120 ডিগ্ৰী আৰু 40 ডিগ্ৰী, বাকী কোণটো কিমান? এটা একেবাৰে সহজ, তোমালোকে নিজে পাৰিবা। এইটো তিনিটা কোণ দিয়া আছে, তিনিটা কোণৰ যোগফল কিমান হ'ব? সেইটো 360 ডিগ্ৰীৰ পৰা বাদ দিলে হৈ গ'ল। 4 নম্বৰত দিছে এটা ত্ৰিভুজৰ এটা কোণ 95 ডিগ্ৰী, আন দুটা কোণ ক্ৰমে 2x ডিগ্ৰী আৰু 3x + 5 ডিগ্ৰী হয়, তেন্তে x ৰ মান নিৰ্ণয় কৰা। এটা ত্ৰিভুজ দিয়া আছে, বাকী দুটা x ৰ মান উলিয়ালে ইয়াত গোটেইকেইটাৰ আমি মান পাই যাম। 6 নম্বৰ আছে এটা আয়তৰ দিক কিমান, প্ৰস্থ ইমান মিটাৰ, ইয়াৰ কৰ্ণ এডালৰ দিক কিমান হ'ব? এইটো পাইথাগোৰাছৰ সূত্ৰ মতে কৰিব লাগিব। 7 নম্বৰ এটাৰ যোগফলৰ পৰা এটা বিয়োগ কৰা। এই দুটা যোগ কৰিব লাগিব, তাৰপিছত বিয়োগ কৰি দিলে হৈ গ'ল। 8 নম্বৰ তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ সমষ্টি 96 সংখ্যাকেইটা কি কি হ'ব? ক্ৰমিক যুগ্ম সংখ্যা যিহেতু দিছে, তো কি কৰিব লাগিব? প্ৰথমটো x ধৰিব লাগিব, তাৰপিছত x + 2, তাৰপিছত x + 4, পিছত এইকেইটাৰ সমষ্টি 96, পিছত x ৰ মান উলিয়াই দিলে হৈ যাব। 9 নম্বৰত দিছে সূত্ৰ লিখি চিত্ৰ আঁকা। সম্পূৰক কোণ, বিপৰীত একান্তৰ কোণ, সন্নিহিত আৰু পূৰক কোণ। এই গোটেইকেইটা কোণৰ ওপৰত মই এটা নেক্সটত ভিডিঅ' দিম, তাৰ পৰা তোমালোকে এই গোটেইকেইটাৰ বিষয়ে পাই যাব পাৰিবা। আৰু কেইটামান আছে সেইখিনি মই দিম লগত। সেইখিনি আছিলে গণিতৰ প্ৰশ্ন উত্তৰ। এতিয়া পিছত বিজ্ঞানলৈ যাওঁ। 1 নম্বৰত দিছে তলৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। অমৰলতা, অমৰলতাটো কি হ'ব? এইটো হ'ব পৰজীৱী। এবিধ উদ্ভিদ যিয়ে পোক পতংগ খাদ্য হিচাপে গ্ৰহণ কৰে, এটা হ'ব কলচি উদ্ভিদ। আমি গোটেই ক'ব নাযাওঁ, বহুত দীঘলীয়া হ'ব। লাষ্টৰটো আছে পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে তাক কি বোলে? পত্ৰৰন্ধ্ৰ। দ্ৰুতি মানে কি? পাতৰ আৱৰ কিহৰ দ্বাৰা গঠিত? উদ্ভিদে উশাহত যি গেছ লয়? কোনবিধ মাটিত হিউমাছ বেছি থাকে? দ্ৰুতি জোখা দুবিধ সঁজুলিৰ নাম এমিবাই কেনেদৰে শ্বাসকাৰ্য সমাধা কৰে? 9 নম্বৰ আছে দুবিধ প্ৰাকৃতিক সূচকৰ নাম লিখা। ডায়েৰিয়া কি কি কাৰণত ডায়েৰিয়া হ'ব পাৰে? মাটিৰ ক্ষয়ীভৱন ৰোধ কৰিব পৰা 3টা উপায় লিখা। 6 নম্বৰ এইটো অংক মই মোৰ ভিডিঅ'ত দিছোঁ, তাৰ পৰা চাই ল'ব পাৰিবা। 7 নম্বৰ খালী ঠাই। 8 নম্বৰ চমুটুকা সৰল দোলক জলবতাহ স্বভাৱত শোষণ। 9 নম্বৰ প্ৰকৃতিৰ পৰা পোৱা অম্লবোৰক কি ভাগত ভাগ কৰিব পাৰি? তো অতিৰিক্তৰ পৰা আহিছে। দৈ, গাখীৰ আৰু পৰুৱাৰ সমূহত কি এচিড থাকে লিখা। 9 নম্বৰৰ ক নম্বৰটো মই মোৰ অতিৰিক্ত কুৱেশ্যন পেপাৰত দিছোঁ। সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াতে চুম্ব বৰ্ণনা দিয়া।
মুণ্ডন বা নোম খুৰোৱা পদ্ধতিটো লিখা। এই পদ্ধতিতে কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? 12 নম্বৰ কাৰণ দৰ্শোৱা। আজি গৰমৰ দিনত বগা পাতল কাপোৰ পিন্ধো আমি। চামুচ এখনৰ এটা মূৰ তপতালে অলপ পিছতে আনটো মূৰ তপত হয়। তাৰপিছত এক নিৰ্দিষ্ট মাটিৰ নমুনা এটাৰ মাজেৰে 200 মিলিলিটাৰ পানী অন্তঃস্ৰাৱণ হ'বলৈ 40 মিনিট সময় লাগে। পানীৰ অন্তঃস্ৰাৱণৰ হাৰটো নিৰ্ণয় কৰা। এইটো হৰণ কৰি দিলে ওলাই যাব। পাৰ্থক্য পৰজীৱী, মৃতজীৱী, অম্ল আৰু ক্ষাৰক। ক অংশৰ লগত খ অংশ মিলোৱা। 16 নম্বৰ দিছে নিশাহত যে কাৰ্বন ডাই অক্সাইড ওলায় তাক এটা পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা। 17 নম্বৰ সত্য নে অসত্য। তো এইখিনি আছিলে বিজ্ঞান। এতিয়া আমি যাওঁ সমাজ বিজ্ঞান। হৈছে সমাজ বিজ্ঞান। 1 ডিগ্ৰী দ্ৰাঘিমাংশৰ পাৰ্থক্য, সময়ৰ পাৰ্থক্য কিমান, আটাইতকৈ কম খৰচী পৃথিৱীৰ। প্ৰশ্ন সহজে দিছে। ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল? 2 নম্বৰ খালী ঠাইবোৰ কৰা। 3 নম্বৰ প্ৰথমটো দিছে দ্ৰাঘিমাংশ বুলিলে কি বুজা। 4 নম্বৰ দিছে চমটুকা। চমটুকা কেইটা হ'ল? কালিদাস, মানসময়, নৱৰত্ন, অসম ৰাষ্ট্ৰীয় উদ্যান, কনিষ্ক। 5 নম্বৰত ক অংশৰ লগত খ অংশ মিলোৱা। 6 নম্বৰ উত্তৰ লিখা। অলপ ডাঙৰ ডাঙৰ দিছে। মানৱক কিয় সম্পদ বোলা হয়? পৃথিৱীৰ অন্তৰ্ভাগৰ এটা চিত্ৰ আহিছে তোমালোকৰ। প্ৰস্থ উপত্যকা কি? উদাহৰণ দিয়া। তুন্দ্ৰা অঞ্চলৰ বিষয়ে আহিছে। নিৰ্বাচনী আয়োগৰ বিষয়ে আহিছে। গণতন্ত্ৰ প্ৰচাৰ মাধ্যমসমূহে কেনেদৰে ভূমিকা পালন কৰে? এইটো কুৱেশ্যন মোৰ লিখাই দিয়া আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। গুপ্ত সাম্ৰাজ্য পতনৰ কাৰণ, ভাৰতীয় সভ্যতা সংস্কৃতি, গ্ৰীকসকলৰ প্ৰভাৱ। এইখিনি আছিলে সমাজ অধ্যয়নৰ কুৱেশ্যন। এতিয়া আমি হিন্দী লৈ যাওঁ। হিন্দী প্ৰথমতে দিছে কবিতা 10 শাৰী লিখিব দিছে। নানা মুন্না ৰাহি হুঁ আৰু জিনা জিলানা মত ভুলানা। পূৰ্ণ বাক্য উত্তৰ লিখা দিছে। তাৰপিছত সংক্ষেপ মে উত্তৰ লিখো। তো সংক্ষেপত দিছে লিখিব। তাৰপিছত আহিছে 4 মিত্ৰ কাহিনী কো সৰল সিন্ধি মে লিখো। সেইটো তোমালোকে কাহিনী শিকিব লাগিব আৰু 2-এটা কাহিনী শিকিবা। মই এটা 2টা পাৰিলে তোমালোকক দিম। তাৰপিছত দিছে চমটুকা বাবা ভাৰতী, স্বামী বিবেকানন্দ, খৰক সিং। অৰ্থ লিখ, বাক্য বনাও, সন্ধি বিচ্ছেদ করো, বিলোম শব্দ, पर्यायवाची शब्द, लिंग बदलो, प्रत्यय की सिखाते हैं, उदाहरण देकर लिखो। हिंदी में अनुवाद करो। আমি সকলো ভাৰতীয়। ভাৰত ব্ৰহ্মপুত্ৰ অসমৰ মাজেৰে বৈ গৈছে। সি হিন্দী পঢ়িব পাৰে। ছোৱালীবোৰে হাঁহিবলৈ ধৰিছে। নিবন্ধ আহিছে अपना বিদ্যালয় সমাচাৰ পত্ৰ, বিদ্যাৰ্থী জীৱন। সমাচাৰ পত্ৰ আৰু শংকৰদেৱ দিছো। अपना বিদ্যালয়টো মই দিম তোমালোকক। এতিয়া আহিছো সংস্কৃতলৈ। 1 নম্বৰ দিছে মংগলাচৰণম और प्रथम पंक्ति कंठस्थ लिखो। प्रथम 4 শাৰী লিখিব দিছে। 2 নম্বৰত মাতৃভাষাত অনুবাদ কৰা দিছে। 3 নম্বৰত গীতামৃতম লিখিব দিছে। একপদনে উত্তৰত মানে এটা শব্দত উত্তৰ। 5 নম্বৰ শ্লোকাংশত মিলায়ত মানে শ্লোকবিলাক মিলাব দিছে। 6 নম্বৰ সংখ্যাবাচক শব্দ ৰিক্ত স্থানানি পূৰয়তু। সংখ্যাবাচক শব্দ দি খালী ঠাই পূৰ কৰিব দিছে। পূৰ্ণ বাক্যত উত্তৰ দিয়া। 8 নম্বৰ দিছে উচিত ক্ৰিয়াপদ মেলনম কৰো। ক্ৰিয়াপদবোৰ মিলাব দিছে। পদ পৰিচয় দিছে। তাৰপিছত পদৰ আধাৰত প্ৰশ্ন নিৰ্মাণ কৰিব দিছে। বাক্যেষু প্ৰয়োগ কৰো। এইকেইটা দি বাক্য বনাব দিছে। তাৰপিছত একবচনৰ পৰা বহুবচনলৈ পৰিৱৰ্তন। অশুদ্ধ বাক্যক শুদ্ধ কৰিবলৈ দিছে। 14 নম্বৰত নৰ আৰু শিশু শব্দৰূপ যিকোনো এটা লিখিব দিছে। মই 2টাই দিছো তোমালোকক। ধাতুৰূপ ভূ ধাতু, ক্ৰি ধাতু, পদ আৰু নি। পদ আৰু নি দিয়া নাই, বাকী 2টা মই দিছো। তাৰপিছত আমি সকলোৱে ভাৰতীয়। ছোৱালীজনীয়ে নাচি আছে। তোমাৰ ঘৰ ক'ত? মই সংস্কৃত ভাষা পঢ়ি আছো। এইখন মোৰ বিদ্যালয়। মই সংস্কৃত অনুবাদৰ ওপৰত এটি ভিডিঅ' দিম তোমালোকক। তাৰ পৰা তোমালোকে অনুবাদখিনি চাব পাৰিবা। এতিয়া হৈছে নীতি শিক্ষা। গান্ধীজীৰ প্ৰাথমিক শিক্ষা ক'ত হৈছিল? গোটেইখিনি মই ক'ব নাযাওঁ। 2 নম্বৰত খালী ঠাই পূৰ কৰা।
3 নম্বৰ উত্তৰ লিখা। 4 নম্বৰ চমু টোকা দিছে ৰাজকোঁৱৰ ধ্ৰুৱ, ৰজা ভোজ, ৰজা পৰীক্ষিত। 5 নম্বৰ অতিথি তথা আনৰ প্ৰতি আমাৰ ব্যৱহাৰ কেনে হোৱা উচিত। একাত্মতা চিত্ৰমূহ সতী নাৰীৰ শ্লোক উল্লেখিত যিকোনো 5 গৰাকী সতীৰ নাম গায়ত্ৰী মন্ত্ৰটো লিখা বা যিকোনো এটা সুভাষিত লিখা। অসমীয়া কবিতা আহিছে ল'ৰা কাল আৰু ঈশ্বৰ। তাৰপিছত চমু প্ৰশ্ন উত্তৰ, তাৰপিছত প্ৰসংগ সংগতি দৰ্শাই বাক্য ৰচনা ব্যাখ্যা কৰা। ইয়াত পদ্যাংশৰ পৰা এটা আহিছে, গদ্যাংশৰ পৰা এটা আহিছে। তাৰপিছত চমু উত্তৰ দিয়া। তাৰপিছত 5 নম্বৰত শংকৰদেৱ শিশুকালৰ অলৌকিক ঘটনা। 6 নম্বৰ ধূলিকণাময়ী বিশ্ব প্ৰকৃতি চিৰন্তন বৰগীতৰ 3টা বিশেষত্ব। তাৰপিছত ভাৱ বহলাই লিখা। চমু টোকা ব্ৰজাৱলী ভাষা বিক্ৰমাদিত্য ডাক পঢ়ো। শব্দাৰ্থ লিখা, সমাৰ্থক শব্দ লিখা। তাৰপিছত আহিছে এটা শব্দত প্ৰকাশ কৰা বিপৰীত লিংগ বাক্য সাজা প্ৰত্যয়। তাৰপিছত দৰখাস্ত নাইবা চিঠি। তাৰপিছত 17 নম্বৰ ছাত্ৰ কৰ্তব্য দূৰদৰ্শন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আহিছে ৰচনা। এটা হৈছে তোমালোকৰ ছবিৰ প্ৰশ্ন, এইটো লাষ্ট। পদুম ফুলৰ ছবি আহিছে, নাৰিকলৰ ছবি আহিছে, এটা জন্তুৰ ছবি আঁকি পেঞ্চিল ছেটিং, পাচলি থকাকৈ এখন খৰাহী ছবি। তাৰপিছত এইখিনি প্ৰশ্ন আহিছে। 7 নম্বৰ আহিছে পৰিৱেশ প্ৰদূষণৰ ছবি। হস্তকলা আহিছে চৰাইৰ কলাজ, এটা ৰাঙালাও মাটিৰে তৈয়াৰ কৰা, কাপোৰত এটা ফুল বনোৱা। এইখিনি আছিলে তোমালোকৰ যোৱা বছৰৰ প্ৰশ্ন উত্তৰ। ইংৰাজীটো মই বেলেগকে দিছো, তাত গোটেইখিনি এনচাৰো আছে লগত, সেইখিনি তাৰ পৰা চাই ল'ব পাৰিবা। তো আজিৰ ভিডিঅ'টো তোমালোকৰ ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰি দিবা, আৰু মোৰ চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।